নমস্কাৰ মৰম উদ্যমীসকল, তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যনে সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। ৰঙালী বিহুৰ শুভেচ্ছাৰে অসমৰ সকলো ছাত্ৰ ছাত্ৰীলৈ আৰু অভিভাৱকলৈ মোৰ ফালৰ পৰা হিয়াভৰা শুভেচ্ছা থাকিলে। লগতে আপোনালোকে এই নতুন বছৰৰ পৰা ভালকৈ জাৰ্ণি কৰে, আপোনালোকৰ যোনটো টাৰ্গেট আছে সেই টাৰ্গেট আপোনালোকে উপনীত হোৱাৰ কাৰণে চেষ্টা কৰে। আৰু যিহেতু ৰিজাল্টৰ ওপৰত আমি ভিডিঅ'টো লৈ আহিছোঁ, সেই বিষয়ে আলোচনা কৰিম। প্ৰথমতে মই কৈছোঁ, যোনসকল ছাত্ৰছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট পালা, তোমালোকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে। আৰু তোমালোকে সম্ৰাট পৰ্টেলত এইটো দৰ্পণ পৰ্টেলত গৈ পেলাই তোমালোকে কি কৰা, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইতিমধ্যে ডেট উল্লেখ কৰা নাই, যেতিয়া নটিফিকেশ্যন দিব তেতিয়া তোমালোকক জনাই দিয়া হ'ব। এতিয়া আহিলে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট কোন তাৰিখে দিব, সেইটোৱে মোৰ এটা ডাঙৰ খবৰ আছিলে যে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে কৈছে যে এপ্ৰিল, এইটো মাহ যে এপ্ৰিলৰ শেষত মানে শেষ সপ্তাহতে তোমালোকৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ব। সেইটো এটা ভাল খবৰ। আৰু এপ্ৰিল মাহটো যিহেতু আজি 15 তাৰিখ আৰু বেছি দিন নাই, আৰু খুব বেছি 15 দিনমান আছে। 15 দিনৰ পিছত তোমালোকে ৰিজাল্ট পাবা। তাৰপাছত কথা হ'ল, ৰিজাল্ট পিছত তোমালোকে সম্ৰাট পৰ্টেলত গৈ পেলাই তোমালোকে প্ৰথমতে ফৰ্ম ফিল আপ কৰিব লাগিব। BA BSc হওক বা যিকোনো গ্ৰেজুৱেশ্যনৰ কাৰণে তোমালোকে তাতে সম্ৰাট পৰ্টেলত গৈ পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছত তোমালোকৰ কাউন্সেলিং হ'ব, কাউন্সেলিঙৰ পিছত ছিট পাবা। ঠিক আছে, বাকীখিনি কেতিয়া হ'ব ষ্টেপ বাই ষ্টেপ জনাম, বা মেট্ৰিক পাছ কৰাসকলে কেতিয়া তোমালোকৰ দৰ্পণ পৰ্টেলত আপডেট হ'ব বস্তুবিলাক, ডাটাবোৰ সেইবোৰ আলোচনা কৰিম। কাৰণ কিয় তোমালোকে যেতিয়া ইনষ্টিটিউটবোৰ চইচ কৰিবা তেতিয়া সাৱধান হ'বা, যাহা এটা কলেজ চইচ নকৰিবা, নহ'লে তোমালোকে তাতে যদি একচেপ্ট কৰে তেনেহ'লে আকৌ তাৰ পৰা উইথড্ৰ কৰা বহুত সমস্যা। সেইকাৰণে তোমালোকে বহুত ভাবি চিন্তিহে ফৰ্ম ফিল আপ কৰিবা। ফৰ্ম ফিল আপ কৰাৰ আগত 100 বাৰ চিন্তা কৰিবা। দৰকাৰে ছাত্ৰ ছাত্ৰীসকলে শিক্ষকসকলৰ লগত যোগাযোগ কৰি ল'ব। তোমালোকে যিখন বিদ্যালয়ত পঢ়িম বুলি ভাবিছে সেইখন বিদ্যালয়ৰ লগত অলপ যোগাযোগ কৰি লোৱাটো তোমালোকৰ বহুত ডাঙৰ এটা দৰকাৰ। ঠিক আছে, আজিলৈ এইখিনি আছিল। ধন্যবাদ।